পুৰাণ আৰু মহাভাৰতত বৰ্ণিত আস্তিক মুনিৰ আখ্যান অতি পবিত্ৰ আৰু শিক্ষামূলক কাহিনী। এই কাহিনীত ভক্তি, জ্ঞান, প্ৰতিজ্ঞা আৰু দয়াৰ মহান শিক্ষা পোৱা যায়। বহু বছৰৰ আগতে নাগলোকত বাসুকী নাগ ৰজাৰ শাসন চলি আছিল। নাগ বংশ শক্তিশালী আছিল যদিও তেওঁলোকৰ মনত সদায় এক ভয়ে বাস কৰিছিল। সেই ভয়ৰ মূল আছিল এক অভিশাপ। ঋষি কাশ্যপৰ বহু পত্নীৰ ভিতৰত ক্ৰ আৰু বিনতা বিশেষ আছিল। ক্ৰৰ সন্তান আছিল নাগবংশ আৰু বিনতাৰ সন্তান আছিল অৰুণ আৰু গৰুড়। এদিন ইন্দ্ৰৰ ঘোঁৰা ঐশ্বস্যবাক লৈ ক্ৰ আৰু বিনতাৰ মাজত তৰ্কযুদ্ধ হৈছিল। তৰ্কৰ বিষয় আছিল ঘোঁৰাটোৰ ৰং। ক্ৰৰ মতে ঘোঁৰাটোৰ ৰং কলা আৰু বিনতাৰ মতে ঘোঁৰাটোৰ ৰং কলা নহয় বগাহে। অৱশেষত দুয়ো বাজি মাৰিলে। বাজিত যিয়েই হাৰিব তেওঁ জিকাগৰাকীৰ দাসী হ'ব লাগিব। ঘোঁৰাটো আচলতে বগা। ক্ৰয়ে সেই কথা ভালদৰে জানে। সেইকাৰণে তেওঁ নাগপুত্ৰবিলাকক মাতি আনি ৰাতিটোৰ ভিতৰতে ঐশ্বস্যবাক ঘোঁৰাটোক যিকোনো প্ৰকাৰে কলা কৰি থবলৈ ক'লে। আৰু ক'লে যে যদি সেয়ে নহয় তেওঁ বিনতাৰ দাসী হ'ব লাগিব। নাগবিলাকে মাকৰ কথা মানিবলৈ টান পাইছিল আৰু মাহীমাকৰ লগত তেনে বাজি মৰাৰ বাবে অসন্তুষ্ট হৈছিল। তেতিয়া ক্ৰয়ে খঙত পুতেকহঁতক অভিশাপ দিলে, তহঁতে মোৰ কথা পালন কৰিবলৈ টান পাইছ আৰু মোৰ দাসী হ'বলৈ এৰি দিছহক। মই কালিলৈৰ পৰা বিনতাৰ দাসী হ'ম। তহঁতেও ৰজা জন্মেজয়ৰ যজ্ঞত জাহ যাবি। মাকে অভিশাপ দিয়াত বেজাৰ পাই পিছদিনা পুৱাতে গৈ ঐশ্বস্যবাক বিহ ঢালি কলা কৰি পেলালে। পুৱা গৈ ক্ৰ আৰু বিনতাই দেখিলে ঐশ্বস্যবাক কলা। বাজি অনুসৰি বিনতা ক্ৰৰ দাসী হ'বলগীয়া হ'ল। পুত্ৰ গৰুড়েও নাগবিলাকক কান্ধত লৈ ফুৰিবলগীয়া হ'ল। এদিন গৰুড়ে ক্ৰৰ ওচৰলৈ গৈ মাতৃ বিনতাক দাসত্বৰ পৰা মুক্ত কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালে। ক্ৰয়ে গৰুড়ক ক'লে, তুমি যদি অমৃত আনি নাগবিলাকক দিব পাৰা তেতিয়া মাৰাক দাসীৰ পৰা মুক্ত কৰিব পাৰিবা। গৰুড়ে অমৃত আনিবৰ কাৰণে ক্ষীৰ সমুদ্ৰলৈ যাত্ৰা কৰিলে। তাত দেৱতাসকলৰ লগত গৰুড়ৰ যুদ্ধ হ'ল। দেৱৰাজ ইন্দ্ৰই গৰুড়ৰ পৰাক্ৰমত সন্তুষ্ট হৈ তেওঁ বিচৰা মতে বৰ দিলে যে নাগবিলাক তেওঁৰ ভক্ষ্য হ'ব। গৰুড়ে অমৃতৰ কলহ লৈ আহি নাগবিলাকৰ ওচৰত উপস্থিত হ'লহি। গৰুড়ে অমৃতৰ কলহটো পবিত্ৰ কোষবনৰ ওপৰতে থলে আৰু নাগবিলাকক চমজাই দিলে। অমৃতৰ কলহ পাই নাগবিলাকে গৰুড় আৰু গৰুড়ৰ মাকক দাসত্বৰ পৰা মুক্ত কৰি দিলে। গৰুড় যোৱাৰ ঠিক পাছতেই ইন্দ্ৰই অমৃতৰ কলহটো লৈ গুচি গ'ল। ইফালে নাগবিলাকে কলহটো নেদেখি কলহটো থোৱা ঠাইডোখৰকে চেলেকিবলৈ ধৰিলে। কোষবনে সিহঁতৰ জিভা ফালি দুডোখৰ কৰিলে। আনফালে নাগবিলাকে অমৃত খাই অমৰ হৈ মাকৰ অভিশাপৰ পৰা ৰক্ষা পৰাৰ পথ বন্ধ হ'ল। সেয়ে বাসুকীয়ে ভায়েকহঁতৰ সৈতে ব্ৰহ্মাৰ ওচৰ পালেগৈ আৰু নাগকুলৰ ৰক্ষা উপায় বিচাৰিলে। ব্ৰহ্মাই তেওঁলোকৰ পৰা সকলো কথা জানি লৈ ক'লে, তোমালোকে তোমালোকৰ ভনী জৰৎকাৰীক জৰৎকাৰু মণিলৈ বিয়া দিয়াগৈ। তেওঁলোকৰ যি সন্তান হ'ব তেওঁ এজন মহামুনি হ'ব। তেওঁৰ দ্বাৰাই তেওঁলোকৰ নাগকুল ৰক্ষা হ'ব। ব্ৰহ্মাৰ কথামতে সকলো কাৰ্য সম্পন্ন হ'ল। তেওঁলোকৰ যি সন্তান জন্ম হ'ল তেওঁৱেই আস্তিক মুনি। এই আস্তিক মুনিয়ে জন্মেজয়ৰ সৰ্পযজ্ঞত উপস্থিত হৈ নাগবিলাকক নিৰ্মূল হোৱাৰ পৰা ৰক্ষা কৰিলে। নাগবিলাকে মোমায়েকৰ কাৰ্যত সন্তুষ্ট হৈ তেওঁকো বৰ দিলে যে যিয়েই তেওঁলোকৰ নাম স্মৰণ কৰিব তেওঁ সৰ্পভয়ৰ পৰা ৰক্ষা পৰিব। এতিয়াও মানুহে সৰ্পভয় দূৰ কৰিবলৈ আস্তিক মুনিৰ নাম লয়। এনেধৰণৰ কাহিনীসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।